যেহেতু নতুন ঠাই আৰু মানে মই মানে পানী তেনেকৈ চোৱা নাছিলোঁ এতিয়া চোৱাৰ কাৰণে মোৰ অকণমানকৈ চৰ্দি কাহ সেইবোৰ লাগিব ধৰিছে সেইকাৰণে আজৱাইনৰ পানী খোৱা আৰম্ভ কৰিছোঁ আৰু ইয়াত এগিলাচ লৈ লৈছোঁ বেতালী বুলি এটা গডৰেজ পোৱা হৈছে তাৰ নামত আৰু মানে তাকো বহুত বস্তু এতিয়া প্ৰয়োজন ন যিখিনি বেগত আনিছিলোঁ সেইখিনি যে এনেধৰণেই পৰি আছে সেইকাৰণে দেউতাকে ভাবিলে যে এটা তাৰ কাৰণে আলমাৰী লোৱা হওক হেল্ল' চাওঁ জোখত হৈছে ন এইখিনি জেগাত এনেও নাটিব সেইখিনি জেগাত লণ্ড্ৰী বেগটো থৈ দিম দিয়া গোটেই অৱস্থাই নাই এয়া চব চাফা কৰিব লাগিব গাইজ একদম বাৰু এইটো এটা মানে গডৰেজ হয় কিন্তু এইটো সৰু হয় বেটাৰ কাপোৰ থ'বলৈ ঠাই নাইকিয়া হৈছে দেখিছে সৰু ল'ৰা ছোৱালী কাপোৰ এনেকৈওতো থৈ দিব নোৱাৰি ন এইটো কি আতি যাব ন সেই দুটাত ল'ৰাটোৰ এটাতে ল'ৰাটোৰ কাপোৰ আতি যাব তাৰপিছত আমাৰ কাপোৰ মজাকৈ আহি যাব হয়নে নহয় ইয়াৰ এই গোটেইখিনি ইয়াতে থৈ দিম হা এটা খলবত ওপৰত এই জাজবোৰ ওপৰত থৈ দিম ঠিক আছে হ'ব সেই গাইজ এইফালে কাপোৰ জাপি মেলি আছোঁ বেটাৰ কাপোৰ মোৰ কাপোৰ গোটেই কাপোৰ মেলি জাপি মেলি আছোঁ এতিয়া মানে অৱস্থাই নাই দেখাবলৈ কিন্তু মই ভাবিছোঁ যে ক্লিন কৰি মেলি লওঁ তাৰপিছত একেবাৰে দেখাম এনেই শ্বৰ্টছ ভিডিঅ' এটা দিলোঁ মানে কেইবাদিনৰ আগতে গ'ল বাৰু সেইটোত চাগে আপোনালোকে দেখা পাইছে অৱস্থাটো আৰু এই ভিডিঅ'টো দিব পাৰোঁনে নোৱাৰোঁ নাজানো কাৰণ এতিয়া শ্বুট কৰিছোঁহে তাৰপিছতে গৈ পেলাই হয়তো মোৰ মোবাইলটো ঠিক কৰিবলগীয়া আছে মানে মোৰ ডিছপ্লেটো গ'ল ডিছপ্লে যোৱা বেটাৰ গাত থকা তেতিয়া 6 মান্থমান হৈছিলে তেতিয়া ভাত দিব লাগে মানুহটো ভাত সেই তেতিয়াই মানে ডিছপ্লে যোৱা আজি মই আগে চলি আছে বাৰু তো কিন্তু এতিয়া মানে একদম মানে বহুত প্ৰয়োজন হৈছে কাৰণ ঘৰৰ পৰা ভিডিঅ' কল কৰিলে দেখা নাপায় সেইকাৰণে মই মানে এতিয়া ঠিক কৰি দিব আৰু কেনেবাকৈ ক্লিন কৰি ল'লোঁ বাহিৰৰ কাপোৰখিনিও আছিলে এইখিনি জাপি ল'লোঁ এইফালে ইয়াতো চাওক ইয়াতে অলপমান মোৰো ফেচ ৱাছ আছে লগতে বেটাৰ এনেধৰণে আছে ইয়াত আৰু মেডিচিন এনেইতো মই বাহিৰত ৰাখোঁ এইটো বক্স কি জানে এইটো ঘড়ী বক্স হয় মই ভৱিষ্যতে দেখাম বাৰু বৰ্তমান নহয় পিছে পৰে দেখাম এইটো অনলাইন লোৱা হৈছিলে যেতিয়া আপোনালোকক লিংকটো দিম যেতিয়া ল'ম বৰ ভাল পাইছে এই বিৰাট ভাল পাইছে তো গাইজ কাপোৰ ধোৱা হ'ল এইগাল কাপোৰ আজি কিমান দিনৰ মূৰত মই ব্লগ আৰম্ভ কৰিছোঁ মই নিজেও নাজানো কিমান দিন হ'ল ব্লগে বনোৱা নাই মানে প্ৰায় 5 days মানটো হৈ গ'ল তাৰ অকণমান গাটো অসুস্থ আছিলে সেইকাৰণে জানেই নহয় ইয়াত আৰু অকলে আছোঁ যিহেতু তাৰ ধান্দা দি থকা হয় তো কাপোৰ 2 বাল্টি ধোৱা হ'ল মইতো তিয়ালোঁ এইখন তাৰ জোল না উপায় নাই তাক মানে ৰাতিপুৱা সময়তে দিওঁ তাক মানে আবেলিৰ পৰা নিদিওঁ জোলনা কাৰণ তাইতো অভ্যাস হৈ যাবগৈ যে সি মানুহৰ ঘৰত গ'লে নোখোৱাই সেইকাৰণে মই তাক মাত্ৰ ফ্ৰণ্টৰ মানে অকণ সময় দিওঁ এইফালৰ বাল্টিংটো কাপোৰ মেলিলোঁ এইটো বাল্টিঙৰ কাপোৰ এতিয়াও আছে মেলি দিব তাত বিচনা চাদৰ আছে আৰু ওচৰতে বিল্ডিংবোৰ ভাঙি আছে যাৰ কাৰণে গোটেই একদম ধূলি কাৰণ দৰ্জা মই মাৰি থোৱাই হয় তো এয়া কেনেবাকৈ মেলি থোৱা হৈছে মানি প্লেণ্টছ দেখাম বুলি যে কৈছিলোঁ এয়া চাওক মানি প্লেণ্টছ আলহামদুলিল্লাহ মই লোৱা বস্তু ইমান ধুনীয়াকৈ হৈছে আই এম ছ' গ্ৰেটফুল বাৰু ঠিক আছে ৰান্ধি থকা হৈছে আজি শুকান মাছ তাৰ গাটো অকণমান বেয়া হোৱাৰ কাৰণে মোৰ ব্লগ বনাবলৈ মন নগ'ল আৰু মাক হৈ গম পোৱা গৈছে যে একচুৱেলি পৃথিৱীত মাকৰ যিটো সেইটো বহুত বেছি হয় এওঁ কিবা কিবি আজিকালি কৈ থাকে চিৰিয়াছলি সঁচাকৈ বহুত আমিতো মানে ইমান সলনি হৈ গৈছোঁ মানে বাৰু যি হওক এইফালে শুকান মাছৰ এইখিনি আমাৰ এওঁ বনাই দিছে আজি বেটাক মই নন ষ্টপ কোচত লৈ থাকিবলগীয়া হৈছে তাৰ মানে গাটো অসুস্থ হৈছিলে তাৰ মানে ধৰি লওক কৈছিলোঁ যে পতি হোৱা নাছিলে কিন্তু বৰ্তমান পতিটো ভাল হ'ল বাৰু তাৰ মাজতো আৰু সৰু ল'ৰা ছোৱালী ন অকণমান গাটো হ'লেও মানে মনটো বেয়া হৈ যায় আৰু এইফালে গডৰেজ আনা তথাপিতো হেল্ল' এভৰিৱান এইফালে হৈছে কি হ'ল মানে শুই নাথাকে তো আপোনালোকৰ যে অথনি কথা পাতিলোঁ তাৰপাছতে ভাত পানী খালোঁ মানে ফ্ৰেছ হ'লোঁ গা চা ধুলোঁ ফ্ৰেছ হ'লোঁ তাৰপিছতে ভাত পানী খালোঁ তাৰপাছতে এতিয়া তাক অলপমান সময় শুব দিলোঁ
Hey guys, Assalamualaikum, Namaskar, স্বাগতম জনাইছো এনটি ব্লগলৈ আহাৰ কিছু আপোনালো সকলো বহুত বেছি ভালে আছে এঠাইলৈ যাম মানে এটা আৰ্জেন্ট আৰু একাৰণে যাব লগা হয় নহলে গৰমত নগলো হেতেন এফালে তাৰ কাৰণে মই ভাজি আৰু ভাত পুৰা ৰেডি কৰি থৈ গৈছো ভাজি অলপমান বনাই দিম তাৰপিছত আহিলে অকণমান তাৰপিছত মই দাইল বনাই তো এইখিনি পুৰা ৰেডি কৰি থৈ গৈছো তাৰপাছতে ব্লগটো আৰম্ভ কৰিছোঁ নাইটিটো কথা লাষ্ট এটা ভিডিঅ'ত মোক সুধিছিলে কোনোবাই লিংকটো এইটো অনলাইন হয় সেইকাৰণে লিংকটো দিব পাৰিম ফিডিং কৰিব পৰাটো চিষ্টেম আছে ধুনীয়াকৈ চেইন আছে আৰু লগতে ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে লৈ ল'ব পাৰিব আৰু এইটো মই প্ৰেগনেঞ্চিতে কিনা আছিলে যেতিয়া মই ঘৰলৈ গৈছিলোঁ তেতিয়াই কিনা আছিলে তো আছে আৰু মানে যেনে তেনেহে কাম মেনেজ কৰিব পাৰিছোঁ কাপোৰ এইটো মোৰ জাপিবলৈ আছে জাপিম এওঁ ল'ৰাটোৰ লগত খেলি আছে তাকো টাইম দিব লগা হয় ন তো সেইকাৰণে খেলি আছে দুইতে আৰু তাক ধৰিলে মানে মই কাম কৰিব পাৰোঁ আৰু সেইটো দিনত এওঁ ডিউটি কৰাৰ সুবিধা সেইটোৱে আৰু ৰাতি এওঁ ডিউটিলৈ যায় দিনত ডিউটি নকৰাৰ সুবিধা সেইটোৱে যে মানে ধুনীয়াকৈ কাম বন কৰি মানে কি তেওঁ ধুনীয়াকৈ বাচ্ছাটো ধৰিব পাৰে আকৌ তেওঁ শুব লাগে যিয়ে হওক ফ্লগটো এনেকৈ আৰম্ভ কৰিছোঁ কিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম লগতে মই ভাবি আছোঁ যে মৰ্ণিং টু নাইটৰলৈকে এটা মানে বাচ্ছাৰ লগত কেনেকৈনো বাহিৰত বা অকলে কেনেকৈ মেনেজ কৰিছোঁ সেইখিনি মই ভিডিঅ' শ্বুট কৰিম বুলি ভাবি আছোঁ কিন্তু ময়ো এটা মেনেজ কৰিহে আছোঁ আজিতো প্ৰায় 1 উইকমান হৈছে ইয়ালৈ অহা 1 উইকো হোৱা নাই 1 উইক হৈ গ'ল ভিডিঅ'টো যাওঁতেতো দেৰি হ'ব বাৰু তো আজি কেইদিনমান হৈছে সেইকাৰণে মই মেনেজ কৰি গৈ আছোঁ এটা দিন তো ৰাতিপুৱা কিমান টাইমত উঠোঁ কেনেকৈ কি মেনেজ কৰোঁ কেনেকৈ তাক মাছাজ কৰোঁ কেনেকৈ কোন টাইমত তাক মই কি কৰোঁ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম বাৰু এদিন আপোনালোকৰ হয়তো নতুন মাকসকলৰ সুবিধা হ'ব বুলি আশা ৰাখিছোঁ বাৰু ঠিক আছে ব্লগটো আৰম্ভ কৰিছোঁ চাই থাকিব দুটা ল'ম কিছু এখন যে আছে এইটো লৈ লওঁ নে এটা লৈ লওঁ গাইজ মই ওলাই মেলি গ'লোঁ এতিয়া যাওঁ ডক্টৰৰ ওচৰলৈ মানে ল'ৰাটোক যেতিয়া মই হেৰিত আছিলোঁ প্ৰেগনেণ্ট আছিলোঁ তেতিয়া যিগৰাকীক দেখাইছিলোঁ তালৈকে যাওঁ অৱশ্যে 2-3গৰাকীমান দেখুওৱা হৈছিলে এগৰাকী মোক প্ৰথমতে আমি মানে এৰিবলগীয়া হৈছিলে এই দ্বিতীয়গৰাকীৰ ওচৰলৈ যাওঁ এতিয়া তো বেটা চ' তাৰ ডাইপাৰ বেগত তাৰ দুটা ডাইপাৰ আৰু লগতে ফেচ ক্ৰীমটো আৰু ৱাইপটো আৰু এটা বডি লোচন লোৱা হৈছে আৰু এখন মাছলিন কাপোৰ এখন লোৱাই হয় কাৰণ হায়দৰাবাদত বহুত বেছি গৰম ইমানেই গৰম নহয় মানে 40 ডিগ্ৰী মাৰি আছে বোলে আজি কিন্তু উপায় নাই নেবই ডক্টৰৰ ওচৰলৈ গ'লোঁ কিন্তু ডক্টৰগৰাকী নাপালোঁ তেওঁৰ মাক ঢুকালে সেইকাৰণে এওঁ ফোন মাৰি নগ'লে যাৰ কাৰণে লগ নাপায় সেয়াই আৰু মুঠতে সি এইফালে ল'ৰাটো শুই আছে আৰু এইকণ সময়তে কামকেইটা কৰি লওঁ বুলি ভাবিছোঁ আৰু আজি হৈছে নেক্সট ডে গাইজ কেইবাটাও পাৰ্চেল আহিছে তাকো 2-3টা ভাল আছে আৰু লগতে এইটো কাডলছৰ মই 148টা পিচ অৰ্ডাৰ দিছিলোঁ মই এইটো বহুত বেছি ভাল পাইছোঁ লিটিলটোও ভাল পাইছোঁ বোলে মই এটা লিটিলো ইউজ কৰি আছোঁ এইটো 32 পিচৰ হয় কিন্তু সেইটোতকৈ মানে কাডলটো বেছি চফ্ট যেন পাওঁ সেইকাৰণে অৰ্ডাৰ আহিছে পেন ড্ৰাইভ মোৰ যে জানেনে মোবাইলটোত একদম ভৰ্তি হৈ যায় বস্তু 128 জিবিৰহে মাত্ৰ মানে ইমানেই বস্তু লাগে 4K মানে আপুনি ভাল কোৱালিটিৰ ভিডিঅ' এটা বনাবই নোৱাৰে একদম স্পেচ ভৰ্তি হৈ যায়গৈ সেইকাৰণে পেন ড্ৰাইভ এটা অৰ্ডাৰ দিয়া হৈছিলে ডিছপ্লে ৰাতিপুৱা পালেহিয়ে এমাজনত আকৌ স্পীডত আহে মই ফ্লিপকাৰ্টতে বজাৰ কৰোঁ এমাজনত কৰে বাৰু ঠিক আছে এইফালে এইটো কিন্তু মই ফ্লিপকাৰ্টৰ পৰা দিছিলোঁ এইটো হৈছে 74 পিচ এইটো হৈছে 74 পিচ মই এম চাইজ ব্যৱহাৰ কৰি আছোঁ আৰু ঠিক আছে তো এইটোৰ কাৰণে লিংকটো আপোনালোকে লৈ ল'ব পাৰিব এইটো কমতে পাইছিলোঁ অকণমান ফ্লিপকাৰ্টত অফাৰতে পাইছিলোঁ তো লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম বাকী আৰু কেইবাটাও আহিছে কিন্তু তাৰ আগতে মই যিহেতু ল'ৰাটো শুই আছে সেইখন সময়তে কামখিনি কৰিব লাগিব পুটুককৈ মই কামখিনি কৰি লওঁ আৰু লগতে আপোনালোকক দেখুৱাওঁ বাকী কি আহিছে এইফালে ইয়াত এটা বস্তু আছে আৰু ইয়াতো এটা বস্তু আছে এই দুটা বস্তু আহিছে লগতে তাৰ যিহেতু অকণমান প্ৰব্লেম হৈ আছে চৰ্দি কাহ সেইকাৰণে নেজিবিয়নটো দি থকাই হয়
আৰু এটা কথা ডাবৰ লাল তেলটো দি তাক মালিচ কৰা হৈছে আজি 2 days হৈছে মাত্ৰ মালিচ কৰা এইটো লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম ভাল পাইছোঁ এইটো কৰিব দিছে আমাৰ তলৰ মানুহজনে আমাক কৰিব দিছে স্পেচিয়েলি কৈছে যে বহুত ষ্ট্ৰং হ'ব বনবোৰ সেইকাৰণে তোমালোকে কৰিবা সেইকাৰণে কৰিম আৰু এটা কথা মই ক'ব বিচাৰিছিলোঁ পেন ড্ৰাইভটো খোলো খোলক এইটো হৈছে মোবাইলত জলদি কানেক্ট কৰিব পৰা এটা পেন ড্ৰাইভ কিহৰ কাৰণে এইটো মোৰ বহুত প্ৰয়োজন হৈ আছিলে বেলেগ একো নাই মানে বস্তুবোৰ যাতে মই ইজিতে ট্ৰান্সফাৰ কৰি দিব পাৰোঁ ডিলিট কৰিবলগীয়া নহয় কাৰণ কিছুমান বস্তু ডিলিট আপলোড নকৰাৰ আগতে ডিলিট কৰিবলগীয়া হয় তেতিয়া লাভটো নহয় ন বস্তু এটা যদি মই আপলোডেই নকৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব ইমান কষ্ট কৰি বনোৱাৰ পিছত পঢ়াটো কেনেকৈ খোলে তেওঁ অকণমান বিজি আছে কেঁচিৰ চিম্বল এটা আছে এইটো টুটুকৈ খুলিব লাগিব কিন্তু মই এতিয়া এইবোৰ টাইম ৱেষ্ট কৰি নাথাকোঁ মই খুলি পেলাই দেখাম প্ৰথমতে মই পাকঘৰ চাফা কৰোঁগৈ কাৰণ বাচ্ছা শুলেই কাম কৰিব লাগিব নহ'লে কালি মোৰ পানী লাগি ইমানেই বেছি গাটো বেয়া হৈ গ'লগৈ যাৰ কাৰণে কালি মই বিশেষকৈ একো কাম কৰিব নোৱাৰিলোঁ মাত্ৰ পাকঘৰটো মানে মই যেনে তেনে ঘৰটো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ কিন্তু এতিয়া মই ডিম এটা কুকাৰতে দি দিওঁ মানে যিহেতু অকণমান পানী লগা নিচিনা হৈছে অকণমান গাটো গৰম হ'বৰ কাৰণে মাছ মাংস কণী এনেধৰণে খালে গাটো গৰম হ'ব বুলিয়ে সেয়া মই হেৰি কৰি আছিলোঁ লগতে আজৱাইন পানী ৰাতিপুৱাই সেয়া কেইবাবাৰো খালোঁ সেই তাতে যে আছে যে কাষত সেই আজৱাইনৰ পানী হয় আৰু লগতে মই কৈছিলোঁ যে মোৰ গাটো অলপ বেয়া হৈ অলপ নহয় মোৰ বেয়াই হৈ গৈছিলে যোৱাকালিৰ পৰা একদম যোৱাকালি মই তেনেকৈ কাম কৰিব পৰা নাছিলোঁ যেনে তেনে মাত্ৰ ৰান্ধিলোঁ আৰু যিহেতু এওঁ মানে বেটাক ল'বলৈ তাৰো গা সমানে বেয়া হৈ গৈছিলে সেইকাৰণে ময়ো শুলোঁ আৰু তাক বাপেকে ল'লে আৰু যেনে তেনে মই ৰান্ধি মেলি সেই যেনেকৈ পাৰিলোঁ খালি পাকঘৰ চাকঘৰ চাফা এইবোৰ মানে কাঁহী বাতি চাহীবাতিবোৰ নুধুলোৱেই আৰু আজি সেইকাৰণে ভালকৈ ধুই দিম অৱশ্যে কাঁহী বাতি ইমানো বেছি নোলায় হাউচ হেল্পাৰ এগৰাকী এওঁ কৈ আছে যে হাউচ হেল্পাৰ এগৰাকী লগাই দিয়ে বুলি কিন্তু মই ভাবিছোঁ বৰ্তমান তেনেকুৱা বিশেষ প্ৰয়োজন নাইকিয়া যিহেতু মই ইমানো বেছি এতিয়া বিজি নহয় ন আৰু লগতে এইকেইটা কাম মই পাৰিমেই কৰিবৰ কাৰণে দুজন মানুহৰ কামহে আৰু লগতে ল'ৰাটো বহুত বেছি নিকও নহয় যে একদম কান্দি কুটিয়ে থাকে যদি মেনেজ কৰিব পাৰোঁ আৰু লগতে এওঁ ডিউটি দিনত নকৰে ৰাতিহে কৰে সেইকাৰণে দুইজনে মিলাই মেলি বাচ্ছা লোৱাৰ লগতে কাম কৰা হৈ যায় বিশেষ কামখিনি ময়ে কৰি দিওঁ তেওঁ তাক লৈ দিয়ে সেনেকৈ আৰু তো আজি এইখিনি চাফা তাফা কৰি মেলি লৈ তাৰ পাছতে আৰু বাকী আকৌ দিনটোৰ কাৰণে ৰন্ধা বঢ়া সেইবোৰত লাগি যাম বাৰু আৰু আগতেও বস্তুবোৰ বেলেগ আৰু আজিকালিও বেলেগ আজিকালি মানে একদম লেতেৰা হৈ থাকিলে ভাল নালাগে কামবোৰ ডিচিপ্লিন হ'লেহে ভাল লাগে কাৰণ মোৰ এটাই ধান্দা থাকে যে মই যদি কামখিনি জল্দি কৰি ল'ব পাৰোঁ তেতিয়াহ'লে মই মানে তাক সময় দিব পাৰিম লগতে সি যাতে কোনো অসুবিধা নাপায় এনেধৰণে মই ধান্দাত থাকোঁ আৰু সেইকাৰণে যিমান সোনকালে পাৰোঁ মই কামখিনি কৰিবলৈ চেষ্টা কৰোঁ এতিয়া ঘৰ সাৰি মেলি তাৰ পাছতে আৰু বাকীখিনি কাম কৰি মেলি গৈ থাকিম এইফালে কেনেবাকৈ ঘৰটো ঝাৰু দি দিলোঁ আৰু এইটোও এইফালে খুলি ল'লোঁ এতিয়া মই বস্তুখিনি আলে দি দিম লগতে আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব ব্লগটো বাই